Dampone bangso pirthe pehen damlote wangwe tong ke পখিলা লেকথেপি পাহাৰৰ লতা মংগেশকৰ অভিধাৰে খ্যাত এগৰাকী প্ৰচাৰ বিমুখ শিল্পী কাৰ্বি সমাজৰ এটা ঘৰুৱা নাম পখিলা লেকথেপি 1962 চনৰ 10 আগষ্টত কাৰ্বি আংলঙৰ ডকমকা অঞ্চলৰ টিমুংগাঁৱত জন্ম হৈছিল এটি নতুন সুৰৰ সময়ৰ গতিত সেই সুৰ পাহাৰৰ শিখৰে শিখৰে ধ্বনিত হৈ এসময়ত ভয়ামতো প্ৰতিধ্বনিত হ'ল 1974 চনত পখিলা লেকথেপিয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰত প্ৰথম গীত পৰিৱেশন কৰে এই গীত তেওঁ নিজে লিখিছিল নিজে সুৰ দিছিল নিজে গাইছিল পখিলাৰ অনন্য কণ্ঠ আকাশবাণীৰ ষ্টুডিঅ'তেই সীমাবদ্ধ নাথাকিল আকাশবাণীৰ গীতে পখিলাক লৈ গ'ল অন্য এখন আকাশলৈ আৰু সেই আকাশত আজি পৰ্যন্ত উঠি আছে পখিলা লেকথেপি এশৰো অধিক গীত বাণীবদ্ধ কৰি পাহাৰৰ বৃহৎ সমাজখনত এটি সুৰ হৈ মানুহৰ হৃদয়ে হৃদয়ে লুকাই আছে পখিলা লেকথেপি 1976 চনত কাৰ্বি সাংস্কৃতিক সমাজে তেওঁক কাৰ্বি কংকিবতাৰী সন্মানিত কৰে সৰু অসম ছাত্ৰ সন্থাৰ অমূল্য বঁটাও লাভ কৰে পখিলা লেকথেপিয়ে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে তেওঁক শ্ৰেষ্ঠ শিল্পী বঁটাৰে সন্মানিত কৰে অসম চৰকাৰে 2023 চনত তেওঁক শিল্পী বঁটা আৰু 2024 চনত অসম গৌৰৱ সন্মান প্ৰদান কৰে অতি সাধাৰণ জীৱন যাপন কৰা এইগৰাকী শিল্পীয়ে আজিও মঞ্চই মঞ্চই গীত গাই আছে কেৱল দৰ্শক আৰু শ্ৰোতাৰ বিপুল দাবীত এতিয়া আকাশবাণীত প্ৰতিদিনেই প্ৰচাৰিত হয় শিল্পী পখিলা লেকথেপিৰ গীত এইগৰাকী যশস্বী শিল্পী প্ৰাক প্ৰেৰণাৰ সন্মান প্ৰদান কৰিবলৈ পাই প্ৰাক পৰিয়াল আনন্দিত সন্মানিত মহাৎসৱৰে আমি মঞ্চলে আদৰণি জনাইছোঁ যশস্বী শিল্পী শ্ৰীমতী পখিলা লেকথেপি ডাঙৰীয়ানীক We'd also invite on the dais the director of Sigma Spice Industries Private Limited, Mr. Brij Mohan Sharma, and also invite Mr. Pradeep Purohit, the Chief Operator, Star Cement Limited, to kindly join us for the award-giving ceremony. এয়া মঞ্চত আমাৰ সকলোৰে শ্ৰদ্ধাৰ শ্ৰীমতী পখিলা লেকথেপি ডাঙৰীয়ানী I'd request our guests to kindly do the honors and present the award. তেখেতলৈ আগবঢ়োৱা হৈছে এখনি চেলেং চাদৰ, এৰী ষ্টুল, গামোচা, মানপত্ৰ, বুকে by Dad Samore, hand impression by Unique Impressions, Bankahi, Asmi's Jewelry by Dugdugi, and the coveted Prague Prerna Award 2025 being presented by Honorable MP Srimati Bijuli Kolita Medhi Dangoriani. Us মহাৎসৱৰে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী অতিথিক আৰু লগতে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ শ্ৰীমতী পখিলা লেকথেপি ডাঙৰীয়ানীক ধন্যবাদ দিছোঁ আজি এই শুভ দিন আজি এই ভাল দিন মই মোৰ আন্তৰিকতা জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ প্ৰাক প্ৰেৰণাৰ চেনেলৰ সদস্য আৰু সদস্যাসকললৈ আৰু শ্ৰদ্ধাভাজন অতিথিবৃন্দসকললৈ আৰু মোৰ এৱাৰেডি সখীসকললৈ মই অশেষ আন্তৰিকতা জ্ঞাপন কৰিছোঁ ধন্যবাদ মই ইয়াকে ক'ব বিচাৰিছোঁ আজি মই হৈছোঁ সদৌ পাহাৰৰ পৰা অহা মানুহগৰাকী মোৰ ইয়াত কোনো থিয় হ'বলগীয়া মোৰ কোনো শক্তি নাই কিন্তু
আজি অসমবাসীসকলে আজি এই প্ৰাক প্ৰেৰণা সদস্যসকলে মোক সন্মানেৰে মোক যে আঁকোৱালি লৈছে, ইয়াত যে মোক থিয় হ'ব দিছে, মোৰ মনেই মানা নাই। মই একো নকওঁ বুলিও মোৰ মনেই মানা নাই, সেইকাৰণে দুই এষাৰ কৈছোঁ। আৰু মই ইমানেই ভাল লাগিছে আমাৰ প্ৰাক প্ৰেৰণাৰ চেনেলটো যাতে আৰু অমৰ হৈ থাকে, মই তাকেই কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ বাইদেউ। এনেকৈ আপোনাৰ কৰ্মৰাজিয়ে আমাক অনুপ্ৰাণিত কৰি যাব বুলি আশা ৰাখিছোঁ।